কৰিছোঁ এবাৰ 5 বিঘা কুঁহিয়াৰ খেতি কৰিছোঁ আজি এতিয়া 25 জাপ হৈছে আৰু আজিলৈকে কুঁহিয়াৰ পেৰা 25 ভান হৈছে আৰু আজি কতে আৰু এভান পেৰিম আৰু বিহু আগত তাৰপৰা নেপেৰো আকৌ বিহু পিছত পেৰিম আৰু এতিয়া কিমান বিঘা মান পেৰিলে 1 বিঘা হৈছে আজি পেৰা 1 বিঘা হৈছে হয় আৰু 4 বিঘা আছে আৰু 25 ভানত 2000 কে ওলালে 50,000 টা পায় আৰু 50,000 মান ৰৈছে আৰু আছে নহয় পেৰিবলৈ মানে এই 2000 কিন্তু দুদিনৰ খৰচ গৈছে ধৰক আমি কালি ৰাতিপুৱা 8টা বজাত ওলাই আহিছোঁ ধৰক কুঁহিয়াৰ কাটিছোঁ তাৰপৰা পিছবেলা কুঁহিয়াইছোঁ তাৰপিছত এইবেলা আকৌ আনি পেলাই এতিয়া 8টা 9টা বজাত ওলাই আহিছোঁ আৰু 9টা বজাৰ পৰা গধূলা 6 বজালৈকে ধৰক গধূলা ঘৰ সোমামগৈ আৰু এনেকুৱা কষ্ট গোটেই দিনটো তাৰমানে আৰু এভান কুঁহিয়াৰ টকা 2000 লগত লাগি আমি ইমানেই কষ্ট কৰিবলগীয়া হৈছে মানে এভান কুঁহিয়াত কিমান মান গুড় ওলায় 50 কেজি ওলায় 45 কেজি ইমানটো ওলায় আৰু 50 কেজি 45 কেজি ইমানটো গুড় ক'ত যায় আপোনালোকৰ গুড় লখিমপুৰ যায় গুৱাহাটী যায় আমাৰ মাজুলীতো চেল যায় তেনেকুৱা আৰু খয়া এতিয়া গুৱাহাটী যাব গুৱাহাটীলৈ এই চৰিয়াত যে থোৱা হৈছে তাৰ পাছত আকৌ বেলেগত ভৰাব কেই বেগত বান্ধি লৈ যাব আৰু গোটেই আমি বাটিত ভৰাওঁ মাগত ভৰাওঁ এইবোৰ দিছে মাক সৰু বাটি 1 কেজি বাটি চৰিয়া ভৰাওঁ তাৰপিছত বিহু পিছত যিটো ভৰাম এইটো ডাঙৰ চৰিয়াবিলাকত কিমান থাকে ইয়াত 10 কেজি 15 কেজি ইমানটো ধৰে আৰু 1.5 কেজি 2 কেজি 1 কেজিলৈকে আছে আৰু বৰ্তমান 5 বিঘা আছে এবাৰ এনে আগত যোৱা বছৰ 6 বিঘা আছিল এবাৰ 1 বিঘা মান কমি গ'ল 5 বিঘা আছে কুঁহিয়াৰটো কেনেকুৱা হৈছে এবাৰ নাই কুঁহিয়াৰ ভাল হৈছে কুঁহিয়াৰটো ভাল হৈছে কিমান মান ওলায় 5 বিঘাত আপোনাৰ বিঘাত 15 ভান মানকে ওলায় 5-15 ভান হয় মানে কিমান কুইণ্টেল মান গুড় লাগে আপোনাৰ 15 ভানত 50 কেজিকে হ'লেও 7.5 কুইণ্টেল হয় 7 কুইণ্টেল 7কেই ধৰিছোঁ আৰু 7 কুইণ্টেলকে হ'লে 5-7 35 কুইণ্টেল গুড় পাওঁ প্ৰতি বছৰে যিখিনি উপাৰ্জন হয় সেইখিনিয়ে পৰিয়াল হয় আমি সেইখিনিয়ে পৰিয়াল পোহপাল দি থাকিবলগীয়া খেতিৰ ওপৰতে অন্য একো নাই আমাৰ খেতিয়ে কৰোঁ আৰু এটা ধৰক ঋণ লৈছোঁ ঋণ লৈ আকৌ সেই তেনেকৈ খেতিতে ইনভেষ্ট কৰিছোঁ খেতি আছে মাহ সৰিয়হ তাৰপৰা ঘেঁহু মটৰৰ পৰা ধৰি লৈ কুঁহিয়াৰ আমি গুড় গুৱাহাটী লখিমপুৰ মাজুলী তেনেকৈ দিওঁ আৰু এতিয়া কৃষকৰ যিটো মূল্য যিটো উচিত মূল্য নাপায় বুলি সততে প্ৰশ্ন হয় এইবাৰ কেনেকুৱা চাহিদাটো ৰেটটো এনেই আমি যিটো আউটত দিছোঁ এইটো ধৰক পাইছোঁ বুলিয়ে ধৰিছোঁ মই এতিয়া গুৱাহাটী প্ৰথম গুৱাহাটী 60 টকাকৈ মই দি আছোঁ 60 টকাকৈ দিলে ধৰক প্ৰফিটটো হয় আৰু এতিয়া বিহু আগত আমি 60-55 তেনেকৈ দি আছোঁ বিহু পিছত অলপ ৰেটটো কমি যায় তেতিয়া মানে কষ্টও আছে যথেষ্ট কষ্ট আছে হ'লেও কুঁহিয়াৰ খেতিটোত আমি ইমান প্ৰফিট নহয় বুলি নকওঁ কুঁহিয়াৰ খেতিটোৰ যোগেদিয়ে আমি যিখিনি অন্য খেতিতকৈ মানে প্ৰফিটটো বেছি পাইছোঁ স্বাৱলম্বী হ'বৰ কাৰণে অলপ সুবিধা এই কুঁহিয়াৰ খেতিটোৰ যোগেদিহে পাইছোঁ সেইটো কাৰণে কষ্ট হ'লেও আমি সেইটোকে কৰিব বিচাৰি আছোঁ আৰু যিমানেই কষ্ট নহওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত